নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে মোৰ আন এটি ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ফাৰ্ষ্ট ফ্লাইটৰ এটা ইম্পৰ্টেণ্ট কবিতা আৰু সেই কবিতাটো হৈছে আমাণ্ডা নামৰ কবিতাটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে কবিতাটো আলোচনা কৰাৰ আগতে আপোনালোকে ইয়াৰ ব্ৰেকেটৰ ভিতৰত যিখিনি কথা দিয়া আছে সেইখিনি মন কৰি ল'ব ইয়াত কৈছে কি every child feels that she or he is controlled and instructed not to do one things or another কৈছে কি প্ৰত্যেকজন ল'ৰা ছোৱালী কি কৰা হয় তেখেতক কন্ট্ৰোল কৰা হয় বা তেখেতক ইনষ্ট্ৰাক্ট কৰা হয় কি বুলি কৰা হয় ইনষ্ট্ৰাক্ট যে তুমি এই কামটো কৰিবা বা সেই কামটো নকৰিবা তেনেকৈ বুলি তেওঁলোকক ইনষ্ট্ৰাকচন দিয়া হয় বা তেওঁলোকক সেই কামবোৰৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা হয় So, তাৰপিছত next কৈছে কি you too may feel আৰু তুমিও হয়তো কেতিয়াবা এইটো কথা অনুভৱ কৰিছা that your freedom is curtailed আৰু তোমাৰ স্বাধীনতাটো কাৰ্টেল কৰা হৈছে বা কমাই দিয়া হৈছে এনেকৈ বুলি ক'ব বিচাৰিছে ইয়াত write down some of the things you want to do তুমি এনেকুৱা কিছুমান কথা লিখা যাৰ যিখিনি তুমি বা কাম লিখা যিখিনি কাম তুমি কৰিব বিচাৰা but your parents কিন্তু তোমাৰ parents আৰু কৈছে কি elders do not allow you to তাৰমানে তোমালোকৰ বা পৰিয়ালে elders সকলে ডাঙৰ বয়সস্থ মানুহসকলে বা মামা দেউতাই সেই কামটো কিন্তু কৰিব নিদিয়ে তেনেকৈ ধৰণৰ দুটামান কথা লিখিব কৈছে read the poem aloud তুমি কবিতাটো ভালকৈ পঢ়া from pairs each reading alternate stranger you are in for a surprise তুমি ভালকৈ তোমালোকৰ দুটামান পেয়াৰ্ছত তোমালোকে কবিতাটো পঢ়া এটাই আনটো মানে প্ৰথম এজনে প্ৰথম পেৰাগ্ৰাফটো পঢ়া আৰু এজনে দ্বিতীয় পেৰাগ্ৰাফটো পঢ়া তেনে ধৰণে কৈছে পঢ়ি মেলি আপোনালোকে পঢ়াৰ পিছত আপোনালোকে সাৰপ্ৰাইজ হ'ব বুলি কৈছে আপোনালোকে আচৰিত হ'ব বুলি কৈছে তো আমি প্ৰথম ষ্টেঞ্জাৰটো আৰম্ভ কৰি দিওঁ তো ইয়াৰ যিটো প্ৰথম ষ্টেঞ্জাৰ তাত কি ক'লে don't beat your nails আমাণ্ডা তাৰমানে তুমি তোমাৰ নখ কামুৰি নাথাকিবা আমাণ্ডা সেই বুলি কৈছে don't hunch your shoulder আমাণ্ডা তোমাৰ যিটো শোল্ডাৰ সেই শোল্ডাৰটো বেকা কৰি নাথাকিবা বুলি কৈছে stop that slouching and sit up straight আমাণ্ডা মানে অলপমান বেকা হৈ নবহিবা বেকা হৈ বা এলেহুৱা টাইপ ধৰণে নবহিবা তুমি সিধা হৈ বহা আমাণ্ডা হেনেকে বুলি কৈছে তো ডেফিনেটলি কোনোবা তেখেতৰ মাকে ক'ব বা দেউতাকে ক'ব সেই বুলি আমি গম পাইছো নেক্সট তাৰ পিছৰ যিটো ষ্টেঞ্জাৰ দিয়া আছে সেই ষ্টেঞ্জাৰটো কিন্তু আমাণ্ডাই কথাখিনি নিজেই কোৱা নাই সি মানে নিজেই কৈছে কিন্তু কথাখিনি ডাইৰেক্টলি যিজনে এই প্ৰথম কথাখিনি ক'লে তেখেতক উদ্দেশ্য কৰি কথাখিনি কোৱা নাই তেখেতে মনৰ ভিতৰতে এই কথাখিনি কল্পনা কৰিছে বা মনৰ ভিতৰতে কথাখিনি কৈছে কি বুলি কৈছে চোৱা there is a languid মানে হৈছে ৰিলেক্স বা শান্ত পৰিৱেশ ইমৰালচি মানে হৈছে সেউজীয়া বৰণৰ সাগৰৰ কথা কৈছে গতিকে য'ত কি থাকে শান্ত থাকে নীৰৱতা থাকে সেইটো কথা কৈছে where the sole inhabitant is me আৰু সেই পৰিৱেশত কেৱল ময়ে এজন কি থাকিম বাসিন্দা থাকিম হেনেকে বুলি কৈছে a mermaid drafting beautifully তাৰমানে কৈছে য'ত নেকি এটা জলপৰীয়ে কি কৰি থাকিব পৰা ড্ৰাফটিং মানে হৈছে হাতৰি থকা বুজাইছে বা পানীৰ তলত বিচৰণ কৰা বুজাইছে আৰু বিউটিফুলি মানে হৈছে হ্যাপিলি বা আনন্দ মনেৰে কি কৰিব পাৰিব ইফালে ইফালে ঘূৰি ফুৰিব পাৰিব তেনেকৈ হোৱা হেতেনে ভাল আছিল এনেকৈ বুলি কৈছে সাধাৰণতে যেতিয়া আমি ঘৰত আমি থাকো আমাৰ ল'ৰা ছোৱালীখিনিক আমাৰ মা দেউতাই খুব কথা কিছুমান শুনায় আৰু সেইকাৰণে এই কথা যেতিয়া শুনাই থাকে তেতিয়া সেই ল'ৰা ছোৱালীবোৰে কিছুমান কথা কল্পনা কৰে যে মই ইয়াত যোৱাহেঁতেন বা মই তেনেকৈ তাত থাকিলেহেঁতেন তেতিয়া মোৰ বহুত ভাল লাগিলেহেঁতেন তেওঁলোকে কল্পনা কৰে সেই কল্পনাখিনিক ইয়াত লিখি দিছে নেক্সট 3 নম্বৰ যিটো ষ্টেঞ্জাৰ তাত কি কোৱা হৈছে did you finish your homework আমাণ্ডা তুমি তোমাৰ ঘৰুৱা কামখিনি বা স্কুলৰ পৰা যিখিনি কাম কৰিবলৈ দিছে বা কৰবাৰ পৰা যিখিনি কাম কৰিবলগীয়া দিয়া আছে সেইখিনি সম্পূৰ্ণ কৰিলানে বা কৰিছিলানে এনেকৈ বুলি সুধিছে did you tidy your room আমাণ্ডা তোমাৰ ৰুমটো ঠিক ঠাক কৰিলানে এনেকৈ বুলি কৈছে I thought I told you to clean your shoes আমাণ্ডা মই গম পাওঁ যে মই তোমাক মোৰ মনত আছে যে মই তোমাক তোমাৰ জোতাটো চফা কৰিবলৈ কৈছিলো তুমি চফা কৰিলানে এনেকৈ বুলি কৈছে তেতিয়া আকৌ ব্ৰেকেটত কিছুমান কথা ইয়াত কৈছে আমাণ্ডাই তো ইয়াত আমি কি পাইছো I am an orphan মই এটা orphan বুলি কৈছে orphan মানে কি অঘৰী টাইপৰ বা যৰ ঘৰ বাৰী নাথাকে তাক কৈছে roaming
দ্য ষ্ট্ৰীট, মই এজন এনেকুৱা লাগিছে যে মই এনেকুৱা এজন অনাথ এজন হোৱাহেঁতেন যি নেকি ৰাস্তাই ঘাটে অকলীয়াকৈ বগাই বা ঘূৰি ফুৰি থাকিলেহেঁতেন, সেনেকৈ বুলি কৈছে। আই পেটাৰ্ণ চফ্ট ডাষ্ট উইথ মাই হুষ্ট বেয়াৰ ফিট, কৈছে কি মই তেতিয়া সেই ৰাস্তাৰে যেতিয়া অকলে যেতিয়া ঘূৰি ফুৰিলোহেঁতেন, তাৰ যিবোৰ ধূলিৰ ৰাস্তা থাকিব, য'ত আমি ধূলি পালোহেঁতেন, সেই ধূলিত মই কি কৰিলোহেঁতেন, কিছুমান পেটাৰ্ণ বনালোহেঁতেন মোৰ খালী ভৰিৰে। বেয়াৰ ফিট মানে হৈছে খালী ভৰিৰে। দ্য চাইলেঞ্চ ইজ গল্ডেন, আৰু সেই ৰাস্তাটোত থকা যিটো নীৰৱতা সেইটো একদম খুব ভাল লগা বুলি কৈছে। দ্য ফ্ৰীডম ইজ চুইট, আৰু সেই তাৰ যিটো স্বাধীনতা সেইটো খুব মধুৰ বুলি কৈছে। নেক্সট তাৰ পিছৰ ষ্টেঞ্জাটো কি কোৱা হৈছে, ডণ্ট ইট ডেট চকলেট আমাণ্ডা, তুমি চকলেট নাখাবা এনেকে বুলি কৈছে। ৰিমেম্বাৰ ইয়ৰ একনি, মনত থবা তুমি চকলেট খালে তোমাৰ কি ওলায়, একনি ওলায় বা শালমইনা ওলায়, সেনেকে বুলি কৈছে আমাণ্ডা। ইউ উইল প্লিজ লুক এট মি হুৱেন আই এম স্পিকিং টু ইউ, তোমাক যেতিয়া মই কিছুমান কথা কৈ থাকোঁ তুমি মোৰ ফালে কিয় নোচোৱা বা মোৰ ফালে চোৱা, এনেকে বুলি কৈছে আমাণ্ডাক। তেতিয়া আকৌ আমাণ্ডাই কি বুলি চিন্তা কৰিছে চোৱা, ইয়াত কৈছে আই এম ৰূপাঞ্জল। ৰূপাঞ্জল এটা ষ্টৰীৰ কথা কোৱা হৈছে, তাত এজনী ছোৱালী আছিলে আৰু সেই ছোৱালীজনীয়ে কি কৰে, তাৰ বহুত দীঘলীয়া কি থাকে, সোণালী বৰণৰ কি থাকে চুলি আছে, আৰু সেই ছোৱালীজনী কি কৰে, এটা ডাঙৰ টাৱাৰৰ ওপৰত কি থাকে উঠি থাকে, আৰু তাৰ সেই চুলিটোৰে কি কৰে, এই তলত থকা কিছুমান ডাইনী হওক বা কিছুমান মানুহে কি কৰে চুলিটোৰ সহায় লৈ পিনে ওপৰত উঠে। সেইটো হৈছে ৰূপাঞ্জলৰ ষ্টৰীটো, চৰ্টকে কৈ দিছোঁ মই। তাত কৈছে আই হেভ নট এ কেয়াৰ, আৰু মোক কি কৰে, কোনো কেয়াৰ নকৰে বা মোৰ কোনো কথা গুৰুত্ব নিদিয়ে, এনেকে বুলি কৈছে। লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল, ট্ৰেংকুইল মানে হৈছে শান্ত, ক্লেইম সেইটো বুলি কৈছে। এণ্ড ৰেয়াৰ, এই যে টাৱাৰত থকা এই ৰূপাঞ্জলৰ লাইফটো কি হ'ব পাৰে বুলি কৈছে, শান্ত হ'ব পাৰে বা ভাল হ'ব পাৰে বা দুষ্প্ৰাপ্য হ'ব পাৰে। ৰেয়াৰ মানে হৈছে দুষ্প্ৰাপ্য। কেলে দুষ্প্ৰাপ্য কৈছে চোৱা, আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ, আৰু এই ব্ৰাইট হেয়াৰটো মই তাত কি কৰি নিদিলোহেঁতেন, তললৈ পেলাই নিদিলোহেঁতেন, ওপৰতে খুব ঠাণ্ডা মনেৰে বহি থাকিলোহেঁতেন বুলি কৈছে, সেইটো কৈছে। নেক্সট কৈছে কি, ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা, হয়নে? তাৰ পিছৰ এই ষ্টেঞ্জাৰটো কোৱা হৈছে ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা। চাল্কিং মানে হৈছে কি কৰা, মানে কোনোবাই কেতিয়াবা কাৰোবাক যদি গালি দি দিয়ে, সেই গালি দি দিলে তাৰপিছত তাৰ মনটো কি হৈ থাকে, দুখী হৈ থাকে। গতিকে তেনেকে ধৰণৰ দুখী ভাৱ লৈ পিনে তুমি নাথাকিবাচোন, এনেকে বুলি কৈছে। ইউ আৰ অলৱেজ চ' মুডি, তুমি সদায় কেনেধৰণে থাকা, কিবা নহয় কিবা এটা তোমাৰ কমি হৈ থকা নিচিনাকে তুমি আমাক দেখুৱাই থাকা বা তুমি খেংখেঙাই থাকা আমাণ্ডা, সেনেকে বুলি কৈছে। এনি ওৱান উড থিংক ডেট আই নেগ এট ইউ, যদি তোমাক কোনোবাই তেনেকে থকা দেখা পায়, মানে মন মাৰি থকা হওক বা এনি টাইম খেং কৰি থকা যদি দেখা পায়, তেতিয়া ভাবিব যে আই নেগ মানে হৈছে গালি পৰা, ঠিক আছে, মই তোমাক গালি পাই থাকোঁ অনবৰতে, সেইটো বুলিহে মানুহ ভাবিব, সেইকাৰণে তুমি এইবোৰ নকৰিবাচোন। এইখিনি কথা কৈছে কোনে, তাৰ মাকে কৈছে। আৰু ইয়াৰ কবিৰ নাম হৈছে কি, ৰবিন কেলিন, ঠিক আছে, এইটো মনত থৈ দিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই ইয়াৰ আগত এটা কবিতা মই আপলোড কৰিছোঁ, আৰু সেই কবিতাটোৰ নাম হৈছিলে এ টাইগাৰ ইন দ্য জু, তাৰো প্ৰশ্ন উত্তৰ, আৰু লগতে এই কবিতাটোৰ প্ৰশ্ন উত্তৰো মই আগবঢ়াম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।